নমস্কাৰ মোৰ নাম মোহাম্মদ খাইৰুল ইছলাম মই শংকৰদেৱ একাডেমীৰ ভাইচ প্ৰিন্সিপাল যোৱা সোমবাৰে মাজদিয়াত কিবা এটা কামত গৈ আছিলোঁ স্কুটি লৈ কিনে তাতে আপোনাৰ মোৰ স্কুটিৰ এক্সিডেণ্ট হ'ল হতে মই বাগৰি পৰিলোঁ পৰাৰ পাছত জখম হৈছে বহুত জায়গাত জখম হৈছে সৰুৰা জখম হৈছে কিন্তু মেজৰ জখমটো হ'ল মোৰ এংকল বোনটো ইয়াতে এইটো ভাঙি কিনে ওলাই আহিল লগলগ মই মানে বহুত চিন্তাত পৰিলোঁ কি হ'ব কি নহ'ব এনে ধৰণৰ যি নহওক তাৰপিছত আৰু মোৰ সহকৰ্মী কিছু আৰু এটা ৰাইজে বৰ সহায় কৰিছে তেওঁলোকে আনি কিনে সাৰথী হস্পিটেললৈ লৈ আহিল লৈ অহাৰ লগে লগে মই ইমিডিয়েট চিকিৎসা পালোঁ তেওঁলোকে তাৰপিছত আৰু ডিফেন ছাৰ আৰু জাজৰীয়া ছাৰ দুয়োকে পালোঁ পাই কিনে মানে মোৰ যিটো চিন্তা আছিলে যে কি হ'ব কি নহ'ব তেওঁলোকে চাই কিনে মোক কৈছে বোলে একো চিন্তা কৰিব নালাগে হাড় জোৰা লাগি যাব তাৰপাছত হেৰি কৰিলে তেওঁলোকে ক'লে বোলে তেওঁলোকৰ যিখিনি সেইখিনি সময়ত তেওঁলোকৰ যিখিনি কথা মই যিটো বিৰাট ডাঙৰ চিন্তা আছিলোঁ ৰিলিফ পাই গ'লোঁ মই সঁচাকৈ বহুত ৰিলিফ পাইছোঁ বা তেওঁলোকে হাতখন কেনেকৈ থ'ব লাগিব এদিনৰ কাৰণে হ'লেও সেইটো মোক এটা ভাল এডভাইচ দিলে আপুনি হাতখন এনেকৈ ৰাখিব আৰু কালি পাৰিলে আপোনাক অপাৰেশ্যন এটা কৰিব লাগিব অপাৰেশ্যন কৰিবই লাগিব আপুনি এইটো কাৰণ এংকল মোটো ভাঙি কিনে গুচি আহিছে দূৰত গুচি আহিছে গতিকে এইটো মানে আপোনাৰ হেৰি কৰিলে নহ'ব প্লাষ্টাৰ কৰিলে নহ'ব সেইটো অপাৰেশ্যন কৰি কিনে ক্লিপ শ্লিপ এনেধৰণৰ এইবিলাক কৰিব লাগিব কিন্তু মোৰ আগতে মোৰ যেতিয়া এক্সিডেণ্টটো হ'ল মোৰ ধাৰণা হ'ল যে মই বায়'লজি মানুহ মোৰ ওচৰলৈ নহয় এইটোতো মই গুৱাহাটী নহ'লে পাটনা যাব লাগিব মানুহৰ যিটো আগে পিছে কনচেপশ্যন থাকে এটা যে পাটনা যাব মই ভাবি লৈছোঁ যে মই পাটনা যাবই লাগিব এইটো তাৰপিছত এওঁ যেতিয়া জাজৰীয়া ছাৰ আৰু ডিফেন ছাৰক যেতিয়া লগ পালোঁ তেওঁলোকে কৈছে আপোনাৰ কোনো চিন্তাই নাই এইটো মানে মই সঁচাকৈ বহুত ৰিলিফ পালোঁ সেইখিনি মুহূৰ্তত বহুত ৰিলিফ পাইছোঁ তাৰপিছত মোক ক'লে বোলে আপুনি অহাকালি আপোনাক 2-3 বজাত মাতি দিম মোৰ এটা ডাঙৰ অপাৰেশ্যন আছে সেই অপাৰেশ্যন কৰি কিনে আপোনাক পাৰিলে অহাকালি কৰি দিম এনেধৰণৰ খুব ভাল পালোঁ ৰাতি ঘৰত থাকিলোঁ সময়মতে এওঁলোকে 2টা বজাত খুব ৰেছপনচিবল পাৰ্চন কেইজন আছে তেওঁলোকে মোক মাতি দিলে মাতি কিনে আহি কিনে ধুনীয়াকৈ ৰুম চুম দিলে আৰু প্ৰায় 2 ঘণ্টামান লাগিছে অপাৰেশ্যনটো গোটেই সময়খিনি আৰু অপাৰেশ্যনটো ইমান ধুনীয়াকৈ কৰিছে তেওঁলোকে মানে মোৰ এইটো অপাৰেশ্যন থিয়েটাৰত সোমোৱা বা অপাৰেশ্যন প্ৰথম মোৰ জীৱনৰ লাইফত মানে মই ভাবি আছোঁ যে মানে কি বা কৰে কাটিব ইয়াতে দুখ পোৱা এনেধৰণৰ কিন্তু একদমেই গম পোৱা নাই তেওঁলোকে যিটো দিছে মোক এটা এনেস্থেচিয়া দিছে অকল হাতখন মানে হেৰি হোৱাৰ কাৰণে মানে তেওঁলোকে কি কৰিছে কি কৰা নাই মই একদম গম পোৱা নাই সঁচাকৈ এইটো আচৰিত কথা ময়ো বিজ্ঞানৰ মানুহ কিন্তু মই ইমানখিনি যে মানে বিজ্ঞান ইমান উন্নত হৈছে বা এনেকৈ কৰিব পাৰে আচৰিত তাৰপাছত অপাৰেশ্যনৰ সময়খিনি তেওঁলোকে যিখিনি কথা পাতি আছে সেইখিনি কোনো ধৰণৰ মোক চিন্তাত পৰিব দিয়া নাই ধুনীয়াকৈ গান চান শুনাই আছে তেওঁলোকে তাৰ মাজেদি খুব ফূৰ্তি ফাৰ্তা কথালৈ পাতি আছে যেন এইটো কোনো এটা প্ৰব্লেম নহয় সঁচাকৈ মই আচৰিত দিছোঁ মই বোলো এওঁলোকে এইটো পাৰিবনে তাৰপাছত ঠিক 1.5 ঘণ্টা পাছত তেওঁলোকে কৈছে বোলে অপাৰেশ্যন হৈ গৈছে মই বোলো হৈ গ'ল নেকি বোলো মইতো একো গমেই নাপালোঁ তাৰ মাজত তেওঁলোকে সাঁতুৰিৰো শব্দ শুনিছোঁ মই বোলো সাঁতুৰি লগাইছে মই গম পোৱা নাই তাৰপাছত অপাৰেশ্যনটো খুব ভালকৈ হ'ল মই সঁচাকৈ ছেটিছফাইড অপাৰেশ্যনটোৰ ক্ষেত্ৰত অপাৰেশ্যন থিয়েটাৰত মোৰ এইটো ফাৰ্ষ্ট মই কৈছোঁৱে ফাৰ্ষ্ট এইটো মোৰ এক্সপিৰিয়েঞ্চ গতিকে জাজৰীয়া ছাৰ বা ডিফেন ছাৰক বহুত ধন্যবাদ দিছোঁ তেওঁলোকে যাতে ইমান ধুনীয়াকৈ কৰিছে কামখিনি আৰু মোক কালি ৰাখিলে মানে এটা পেইন মানে যিটো মোৰ চেঞ্জটো আহিছে কালি ধুনীয়াকৈ চেঞ্জটো আহিল আৰু পাছত পেইন হৈছে তেওঁলোকে কৈছে বোলে থাকক এদিন এতিয়া আজি তেওঁলোকে ড্ৰেছিং কৰি দিছে ধুনীয়াকৈ আৰু মই দাঙিব পৰা হৈছোঁ হাতখন ভালকৈ দাঙিব পৰা হৈছোঁ লৰচৰ কৰিব পৰা হৈছোঁ এইটো মানে কি আপোনাৰ যিটো কৰাইছে এইটো প্লাষ্টাৰ কৰাতকৈও বেটাৰ প্লাষ্টাৰত আপোনাৰ 40 দিন বা 2 মাহ লাগি যায় এইটোত মোক এতিয়া মই টিচাৰ মানুহ গতিকে মোক কৈছে আপুনি ক্লাছ কৰিব পাৰিবই কথাই নাই এনেকৈ গতিকে খুব ভালকৈ কৰিছে আৰু তাৰপাছত অপাৰেশ্যন থিয়েটাৰৰ পাছত অহাৰ পাছত ৰুমত মোৰ যিখিনি ইয়াতে চিষ্টাৰ বাইদেউ যিবিলাক আছে তেওঁলোকৰ গোটেই হেৰি এণ্টায়াৰ টীমটোৱে যথেষ্ট ভালকৈ আৰু খুব মৰমত সন্মান কৰি কিনে কথা বতৰা পাতি কিনে কেতিয়া কি লাগে একো দিগদাৰ পোৱা নাই সঁচাকৈ একো দিগদাৰ পোৱা নাই খুব ভালকৈ চব পজিটিভ মানুহখিনি চব পজিটিভ গতিকে আজিও আমি এতিয়া ৰিলিজ ল'মেই এতিয়া ৰিলিজ লোৱাৰ কাৰণে আমি ৰিলিজ লোৱা হৈছে তেওঁলোকে ৰিলিজৰ কামখিনি খুব সুন্দৰকৈ কৰিছে গতিকে
এণ্টায়াৰ টিমটোক মই ধন্যবাদ দিছোঁ সাৰথী হস্পিটেলক মই ধন্যবাদ দিছোঁ তেওঁলোকৰ উত্তৰ কামনা কৰিছোঁ আৰু মোক যে এনেকৈ যে তেওঁলোকে বিহাৰত যাব নলগা কৰিছে গতিকে আমাৰ ফেমিলিটোৰ তৰফৰ পৰা সাৰথী হস্পিটেলৰ গোটেই এণ্টায়াৰ ফেমিলিটোক আমি ধন্যবাদ যাচিছোঁ নমস্কাৰ এক্সপাৰ্ট টিমৰ সৈতে সাৰথী আছে আপোনাৰ বাবে আপোনাৰ লগত